হাই সাগৰ ক্লাছেছ @UNRRY পৰা সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি 10মান শ্ৰেণীত ত্ৰিকোণমিতিৰ পৰিচয়ৰ যে এই ইউনিটটোৰ 2023 চনত যি প্ৰশ্ন আহিছিল মেট্ৰিক পৰীক্ষা, এই প্ৰশ্নবোৰ আমি সলভ অৰ্থাৎ সমাধান কৰি আছোঁ। গতিকে এই প্ৰশ্নবোৰ আমি কি ইজি প্ৰচেছত সলভ কৰিব পাৰোঁ, সমূহ অসমৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে চাই লোৱা নিশ্চয় পাৰিবা। আহাছোঁ আমি 2023 চনত কি প্ৰশ্ন আছিল যে ত্ৰিকোণমিতিৰ পৰিচয়ত 2023 চনত অহা প্ৰশ্নটো হ'ল এইটো আছিল যে কি আছিল tan 48 ডিগ্ৰী, tan 23 ডিগ্ৰী, tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী। অৰ্থাৎ এই প্ৰশ্নটো আহিছিল 2023 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল আৰু এই প্ৰশ্নটোত নম্বৰ আছিল 2 নম্বৰ আছিল। গতিকে আজিৰ তাৰিখত আমি ত্ৰিকোণমিতিৰ যিমান 2023 চনৰ প্ৰশ্ন আছিল গোটেই আমি সলভ কৰি আছোঁ। প্ৰতিটো ভিডিঅ'ই আমি ইউটিউবত দি আছোঁ। গতিকে আমি এতিয়া এই প্ৰশ্নটো আমি সলভ কৰিম। ইকুৱেল দিয়া যে ইয়াত কি আছে আমাৰ tan 48 ডিগ্ৰী, এইটো 10ৰ লগত tan 42 অৰ্থাৎ 90 পৰা 42 গ'লে 48 হ'ব। অ'কে, নেক্সট tan এইটো 60 - 40 হৈ গ'ল। ইকুৱেল চাবা এতিয়া আমি এই tanটো লিখিম tan সদায় 90 ডিগ্ৰী মাইনাছ কি হ'ব 42। অ'কে, 42 ডিগ্ৰী হ'ল 90 পৰা 42 গুচি গ'লে 48 থাকিব। অ'কে, ক্লিয়াৰ। নেক্সট tan 90 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী। অ'কে, কি হ'ব 90 পৰা 67 গুচি গ'লে 23 ডিগ্ৰী থাকিব। নেক্সট বাকীখিনি আমাৰ কি হ'ব চেম 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী। অ'কে, ক্লিয়াৰ, কোনো আমাৰ অসুবিধা নাই। অ'কে, ইকুৱেল দিয়া এইটো এটা ফৰ্মুলা আছে কি যে tan 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী। এই ফৰ্মুলাটো যদি আমি প্ৰয়োগ কৰিব লাগে কি হ'ব ইয়াত, এইটো আমি লিখিম আমি cot অৰ্থাৎ 90 ডিগ্ৰী tan 90 ডিগ্ৰী মাইনাছ থিটা বুলি ফৰ্মুলা আছে। tan 90 ডিগ্ৰী মানে cot থিটা মানে কি হ'ব আমাৰ 42 ডিগ্ৰী। অ'কে, নেক্সটটো আমাৰ কি হ'ব tan 90 মাইনাছ থিটা, গতিকে আমাৰ কি হ'ব cot কি হ'ব 67 ডিগ্ৰী। অ'কে, বাকী দুটা সেম থাকিব, কি থাকিব tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী। অ'কে, এই প্ৰশ্নটো আমাৰ এনেধৰণে সলভ কৰিব লাগিব। অ'কে, এতিয়া আমি লিখিম যে cot 42 ডিগ্ৰী অৰ্থাৎ cot 42 ডিগ্ৰী বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব 1/tan 42 ডিগ্ৰী। ইয়াত আমি কি লিখিম 1/tan 42 ডিগ্ৰী। অ'কে, ইনটু নেক্সটটো কি হ'ব 1/tan 67 ডিগ্ৰী। অ'কে, নেক্সটটো আমি কি লিখিম সেম লিখি দিম tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী। ক্লিয়াৰ, কোনো অসুবিধা নাই। অ'কে, ইয়াত চাবলৈ এইটো হৰ বুজায় আৰু এইটো লব বুজায়। হৰ আছে tan 42 ডিগ্ৰী, ইয়াক কাটি দিয়া আৰু ইফালে আছে আমাৰ tan 42 ডিগ্ৰী কাটি দিয়া। অ'কে, নেক্সট was tan 67 ডিগ্ৰী হৰ লব আছে আমাৰ tan 67 ডিগ্ৰী লব। অ'কে, ইকুৱেল দিয়া এতিয়া কি থাকিল আমাৰ 1 × 1 ইকুৱেল কি হ'ব 1। যদিহে আমাৰ এই ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে তেতিয়াহ'লে এই ধৰণে সলভ কৰিব লাগিব। আমি কিন্তু 2023 চনৰ পেপাৰখনহে সলভ কৰিছোঁ আৰু আমাৰ 2023 চনৰ পেপাৰখন সলভ কমপ্লিট হোৱাৰ লগে লগে আমি কি যাম 2024 চনতো আমি গুচি যাম। গতিকে এই প্ৰশ্নখনৰ অৰ্থাৎ 2023 চনৰ যিটো প্ৰশ্ন আছে এই ধৰণৰ যদি প্ৰশ্ন আকৌ 2026ত আহে তেতিয়াহ'লে এইটো এনেধৰণে সলভ কৰিব পাৰিলে আমি পৰীক্ষাত 2 নম্বৰৰ ভিতৰত 2 নম্বৰ লৈ থাকিম।